নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক লাৰ্ণ উইথ এছকে চেনেললৈ স্বাগতম জনাইছো। পুনৰ আপোনালোকৰ মাজলৈ আসাম পুলিচ আৰু এডিআৰইৰ প্ৰিভিয়াছ ইয়েৰৰ কেইটামান জিকে লৈ আহিছো। সো ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল sudden burst into the open of hot water and vapor from deep underground is termed as ভূগৰ্ভৰ গভীৰতাৰ পৰা গৰম পানী আৰু বাষ্প বিস্ফোৰণ হৈ ওপৰলৈ ওলাই অহা পৰিঘটনাক কি বোলা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন এ উষ্ণ প্ৰসৱন। Next question to hold the national flag of which country has a white cross over red background? কোন দেশৰ জাতীয় পতাকাত ৰঙা পৃষ্ঠভূমিত বগা ৰঙৰ এটা ক্ৰছ চিহ্ন আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন বি সুইজাৰলেণ্ড। Next question to hold if the pH of a liquid is 5 then the liquid is কোনো দ্ৰব্য পদাৰ্থৰ pH ৰ মান 5 হলে সেই দ্ৰব্য পদাৰ্থবিধ কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন ডি আম্লিক প্ৰকৃতিৰ। Next question to hold which of the following is considered as the earliest compilation? নিম্নলিখিত কোনটো আটাইতকৈ পুৰণি সংকলন বুলি বিবেচনা কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন সি ঋগবেদ। Next question to hold who among the following was involved in the battle of Waterloo? Waterloo যুদ্ধত নিম্নলিখিত কোনগৰাকী জড়িত আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল নেপোলিয়ন বোনাপাৰ্ট। Next question to hold ভৈৰৱকুণ্ড is a tri-junction of which of the following? ভৈৰৱকুণ্ড নিম্নলিখিত কোনটো বিকল্পৰ ত্ৰিসংযোগ স্থান বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন বি অসম, ভূটান আৰু অৰুণাচল প্ৰদেশ। Next question to hold which of the following is generally salty in taste? নিম্নলিখিত কোনবিধৰ সোৱাদ সাধাৰণতে লুণীয়া? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন ডি সাগৰীয় পানী। Next question to hold the equator, the tropic of Capricorn and the tropic of Cancer pass through which continent? কোনখন মহাদেশৰ মাজেদি বিষুৱ ৰেখা, মকৰক্ৰান্তি ৰেখা আৰু কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন ডি আফ্ৰিকা। Next question to hold which of the following mountain ranges is in northeast India? নিম্নলিখিত কোন পৰ্বতমালা উত্তৰ পূব ভাৰতত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন এ বৰাইল পৰ্বতমালা। Next question to hold which of the following places was a part of the Indus Valley Civilization? নিম্নলিখিত কোনটো স্থান সিন্ধু উপত্যকা সভ্যতাৰ অন্তৰ্গত আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন সি মহেঞ্জোদাৰো। Next question to hold which of the following countries does not have a seashore? নিম্নলিখিত কোনখন দেশত সাগৰীয় উপকূল নাই? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন বি আফগানিস্তান। Next question to hold which of the following is considered as the powerhouse of an animal cell? নিম্নলিখিত কোনটো প্ৰাণী কোষৰ শক্তিৰ উৎস হিচাপে বিবেচনা কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন ডি মাইট্ৰকন্ড্ৰিয়া। Next question to hold what is the chemical symbol for silver? ৰূপৰ ৰাসায়নিক প্ৰতীক কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন এ Ag। Next question to hold which of the following is not a component of the Constitution of India? নিম্নলিখিত কোনটো ভাৰতৰ সংবিধানৰ উপাদান নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন বি কেন্দ্ৰৰ নিৰ্দেশাত্মক অধিকাৰ। Next question to hold Alexander was from which ancient kingdom? আলেকজেণ্ডাৰ কোনখন প্ৰাচীন ৰাজ্যৰ আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন সি মেচিডোনিয়া। Next question to hold which of the following words is not in the preamble of the Constitution of India? নিম্নলিখিত কোনটো শব্দ ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত নাই? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন সি বিনয়। Next question to hold which of the following countries does Assam share international border with? নিম্নলিখিত কোনখন দেশৰ সৈতে অসমে আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন বি ভূটান। Next question to hold which mountain range passes through Delhi, Haryana, Rajasthan and Gujarat? কোনটো পৰ্বতমালা দিল্লী, হাৰিয়ানা, ৰাজস্থান আৰু গুজৰাটৰ মাজেদি পাৰ হৈ গৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন ডি আৰৱলী পৰ্বতমালা। Next question to hold who was the first vice chancellor of Guwahati University? গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন ডি কৃষ্ণকান্ত সন্দিকৈ। Next question to hold which instrument is used for measuring atmospheric pressure? বায়ুমণ্ডলৰ চাপ জুখিবলৈ কোনবিধ যন্ত্ৰ ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপচন সি বেৰোমিটাৰ। সো আজি ভিডিঅ'টো ইমানেই। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।